প্ৰাইমেটৰ বিশেষ অনুষ্ঠান ষ্টাৰ চিমেণ্ট প্ৰেজেণ্ট জনতাই কি কয় এই অনুষ্ঠানলৈ মাজলৈ আপোনাক স্বাগতম জনাইছোঁ। আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ ৰূপৈহাটৰ জুৰিয়াৰ এখন বিশেষ খেলপথাৰত আৰু মোৰ সৈতে এগৰাকী লোক আছে, তেখেতৰ পৰা জানিব চেষ্টা কৰিম। এইবাৰ আপুনি চৰকাৰ হিচাপে কাৰ বিচাৰে? চৰকাৰ হিচাপে ভাৰতীয় জনতা পাৰ্টি দলৰ চৰকাৰ আৰু CM হিচাপে আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বিচাৰোঁ। যে এই চৰকাৰে কিমান কাম কাজ কৰিছে, আপোনাৰ কি মন্তব্য? চৰকাৰে বহুতেই কাম কৰিছে। বিগত ৭৫ বছৰত ইমানখিনি অসমত কাম হোৱা নাই। A to Z আপুনি প্ৰত্যেকটো ক্ষেত্ৰতে কাম হৈছে বুলি ক'ব পাৰি। এয়া আছিলে এজন স্থানীয় যুৱকৰ মন্তব্য। আৰু মোৰ সৈতে আৰু এগৰাকী লোক আছে, তেখেতৰ সৈতে জানিব চেষ্টা কৰিম। যিহেতু বিধানসভাৰ ২৬ৰ বিধানসভাৰ নিৰ্বাচন আৰু আগমুহূৰ্তত মোৰ সৈতে এগৰাকী লোক আছে। কি ক'ব যে ২০২৬ত আপুনি মুখ্যমন্ত্ৰী হিচাপে আপুনি কাক বিচাৰে? পোনপ্ৰথমতে যদি ২০২৬ত মুখ্যমন্ত্ৰী হিচাপে বিচাৰোঁ, আমি মুখ্যমন্ত্ৰী মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে বিচাৰিম। কাৰণ তেখেতৰ নেতৃত্বত অসমখন বহুত আগুৱাই গৈছে, বহুত ভাল হৈছে। গতিকে আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকে বিচাৰিম। চৰকাৰ হিচাপে আপুনি কাক বিচাৰে? চৰকাৰ হিচাপে BJP চৰকাৰে বিচাৰিম, যিহেতু উন্নয়নৰ হকে অসম বহুত আগবাঢ়ি গৈছে। আপোনাৰ চাওক, যি সময়ত পেচেণ্ট যাব নোৱাৰে, যিকোনো এটা চিকিৎসাত যাব নোৱাৰে, সেই অৱস্থাত ভাৰতীয় জনতা পাৰ্টীয়ে আমাৰ নগাঁও মেডিকেল কলেজ হৈছে আৰু যাতায়াত ইমান সুবিধা হৈছে। আমি আধা ঘণ্টাও নালাগে, ১০-১৫ মিনিটতে আমি নগাঁও মেডিকেল কলেজত যাব পাৰোঁ। আৰু আঁচনি কথাটো ক'লে মানে ৰাতি দিন ৪ দিনমান লাগিব। অৰুণোদয় আঁচনিৰ পৰা JJM আঁচনি, বৃদ্ধা আঁচনি, আপোনাৰ অৰুণোদয়, তাৰপিছত আপোনাৰ কিমান যে আঁচনি এই চৰকাৰে দিছে, বহুত দুখীয়া মানুহ স্বাৱলম্বী হৈছে। গতিকে আমি এইটোৱে বিচাৰিম যে আমাৰ এই চৰকাৰখনে যদি আকৌ ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈ থাকে, তেনেহ'লে অসম আৰু উন্নতি হ'ব আৰু ৰাইজ বহুত আগুৱাই যাব আৰু বহুত সুবিধা হ'ব আৰু চাকৰি পাব। গতিকে আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰ, BJP চৰকাৰ থাকোঁতে বিচাৰোঁ। ২ তাৰিখত আপোনালোকৰ ৰাস্তা ঘাট, পদূলি, স্কুল, কলেজ এইবিলাকত বেছিবিলাক ডেভেলপমেণ্টৰ কাম হৈ আছে। এইবিলাক আমাৰ চৰকাৰে দিয়া কাম। তাকে উন্নয়নৰ ক্ষেত্ৰত যিহেতু বিৰোধী দলৰ আসন বুলি যে ইয়াত উন্নয়ন হোৱা নাই, এই কথাটো নহয়। উন্নয়ন হৈছে, এইটো আমাৰ চৰকাৰৰ জৰিয়তে উন্নয়ন হৈছে। ২৬ত কাক CM বুলি ভাবে আপুনি? ২৬ত আকৌ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে আমি বিচাৰিম। কোনটো দলক আপোনালোকে পচন্দ কৰে? BJP পচন্দ কৰোঁ। যিহেতু BJP চৰকাৰ আছেই, বা আপোনালোকে চৰকাৰ আছে, BJPৰ পৰিৱৰ্তন কৰিছে কাৰণে আমি BJP বিচাৰি আছোঁ। BJP চৰকাৰে কিমান উন্নয়ন কৰিছে ৰূপৈহাটসমূহ? বহুত কৰিছে। ৰাস্তা ঘাট, আপোনাৰ পকী ঘৰ মানুহক। কংগ্ৰেছৰ সময়ত একটা মানুহৰ পৰা ১৫,০০০ ২০,০০০ টকা লৈছে, দালালি কৰিছে কংগ্ৰেছে। কিন্তু BJPৰ সময়ততো তেনেকুৱা কৰা নাই নহয়। ডাইৰেক্ট মানুহৰ হাতত পইচা সোমাইছে, পৰিৱৰ্তন কৰিছে। আকৌ অৰুণোদয় দিছে, ৰেচন দি আছে, দালি চাউল যিমান লাগে, নিমখ চিমখ চব দি আছে BJP চৰকাৰে। আমি BJPকে বিচাৰিম। ২৬ত মুখ্যমন্ত্ৰী হিচাপে কাক বিচাৰে? আমি আকৌ মামাকে বিচাৰোঁ। হিমন্ত বিশ্ব শৰ্মা মামাকেই লাগে। মামাকে লাগে। এইবাৰ চৰকাৰ হিচাপে কাক বিচাৰে আপুনি? চৰকাৰ BJP চৰকাৰ হ'ব। যিটো ৰাজনৈতিক যিটো প্ৰেক্ষাপট বৰ্তমান অসমত, BJP চৰকাৰ আহিব, এইটো জল পট দেখি আছো আমি। গতিকে সকলো মানুহে BJPক ছাপোৰ্ট কৰিব লাগে, BJPক ভোট দিব লাগে। বিৰোধী দলত থাকিনো আমাৰ কি লাভ আছে যদি চৰকাৰৰ লগত আমি থাকিব নোৱাৰো? চৰকাৰে বহুত উন্নয়ন কৰিছে। আজি চাওক, গুৱাহাটী চিটিখন কংগ্ৰেছৰ আমলতো অৱস্থা নাছিলে, বৰ্তমান ব্ৰিজ, অভাৰব্ৰিজ, ফ্লাইঅভাৰ হৈ কিমান ধুনীয়া হৈছে। নগাঁও চহৰখনত কিমান ডাঙৰ ডাঙৰ গাঁত আছিলে, BJP চৰকাৰ অহাৰ পিছৰে পৰাই নগাঁও ডেভেলপমেণ্ট হৈছে। ৰাস্তা ঘাটৰ অভাৱ নাই, নগাঁৱত ভাল ৰাস্তা ঘাট হৈছে। ৰূপৈহাটতো আমাৰ যিজন বিধায়ক আছে নুৰুল হুদা মহোদয়, তেখেতেতো খাই চব তহিলংকাৰ কৰি দিছে। শুনা পাইছো ছচিয়েল মিডিয়াত তেখেতে মছজিদৰ টকা মাৰি খাইছে। মছজিদৰ টকা মানুহে মাৰি খায়, মুছলমান হৈ পেলাই। কিন্তু বিধায়ক নে বেলেগ কিবা? ২৬ত মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাক বিচাৰো। কাৰণ মামা থাকিলে দালাল ৰাজ বন্ধ, মামা থাকিলে কাজিৰঙাৰ গড় হত্যা বন্ধ, মামা থাকিলে আগতে ধৰক যেতিয়া কংগ্ৰেছৰ চৰকাৰ আছিলে য'তে ত'তে বোমা বিস্ফোৰক হৈ গৈছে। যেতিয়াৰ পৰা মামা আহিছে চব ঠাণ্ডা। মামাকে বিচাৰো, মামা থাকিলে অসমখন শান্তিত থাকিব। এনেতো ধৰক চৰকাৰ যদি
মাইনৰিটি মানুহৰ কাৰণে চৰকাৰ হ'ব বিচাৰিলে তেতিয়াহ'লে কংগ্ৰেছৰ চৰকাৰটোহে ভাল তেওঁলোকৰ কাৰণে। কিন্তু বিজেপিয়ে মাইনৰিটি মানুহবিলাকক বহুত হাৰাশাস্তি কৰি আছে। তাৰ কাৰণেতো কংগ্ৰেছ চৰকাৰ আহিলে মাইনৰিটি মানুহৰ কাৰণে ভাল। বিজেপি নালাগে? বিজেপি লাগে, কিন্তু বিজেপিৰ কিছুমান কাম আছে ভাল আৰু কিছুমান কাম আছে যে সেই কামখিনি মাইনৰিটি মানুহে পচন্দ নকৰে। এই ধৰি লওক কিছুমান কাম আছে যে মানুহবিলাকক মানে বিভ্ৰান্তি সৃষ্টি কৰে, তেনেকুৱা কিছুমান কাম আছে। সেই কামখিনি নকৰি পেলাই বাকীখিনি কাম বিজেপি চৰকাৰে ভালে কৰি আছে। যিবিলাক কাম ভাল কৰি আছে সেইবিলাক কামটো আমি বেয়া বুলি ক'ব নোৱাৰোঁ। মুখ্যমন্ত্ৰী হিচাপে কাক বিচাৰে? মুখ্যমন্ত্ৰী হিচাপে এতিয়াতো আমাৰ কাৰণে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, তেওঁ অসমৰ ভিতৰত মই ভাবোঁ বিজেপি দলৰ ভিতৰত তেওঁ এজন মানে খুব ধুনীয়া মুখ্যমন্ত্ৰী তেওঁ আছিল। তেওঁৰ নিচিনা মুখ্যমন্ত্ৰী মই ভাবোঁ যে বিজেপি দলত অসমৰ ভিতৰত নহ'ব নেকি। বিজেপিৰ কাম কাজৰ প্ৰতি আপোনাৰ কেনেকুৱা লাগিছে? কাম কাজ ক'ব গ'লে বিজেপিৰ কাম কাজ ভাল, কিন্তু চব কামেই যে ভাল তেনেকুৱা ক'ব নোৱাৰোঁ। উন্নয়ন কেনেকুৱা কৰিছে? উন্নয়ন, ৰাস্তা ঘাটৰ উন্নয়নটো হৈছে, এইটো নকওঁ। আৰু বাকী উন্নয়নটো মানে কম হৈছে, ৰাস্তা ঘাটৰ উন্নয়নটো হৈছে। যে মুখ্যমন্ত্ৰী 2026-ত আপুনি কাক বিচাৰে মুখ্যমন্ত্ৰী হিচাপে? এতিয়া কংগ্ৰেছৰ দলপতি হ'ল গৌৰৱ গগৈ আৰু বিজেপিৰ দলপতি ক'বলৈ গ'লে হিমন্ত বিশ্ব শৰ্মা। যদি কংগ্ৰেছৰ চৰকাৰ হয় অভিয়াছলি গৌৰৱ গগৈকে আমি বিচাৰিম, গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হওক। যে এই চৰকাৰে কেনেকুৱা বা কেনেধৰণৰ উন্নত কৰিছে? এই চৰকাৰে কাম কাজ মানে যিখিনি কৰিব লাগে গতানুগতিক কাম কাজত সমালোচনা কৰিবলৈ নাপায়, কিন্তু এই চৰকাৰ অহাৰ পিছৰ পৰা আমাৰ অসমত বিভিন্ন জনগোষ্ঠীৰ মানুহে বসবাস কৰে। তাৰ ভিতৰত দেখা গৈছে এটা বৃহৎ জনগোষ্ঠী মুছলমান জনগোষ্ঠী। এই জনগোষ্ঠীক বিভিন্ন বিশেষণেৰে মিয়া বুলি কৈ, অচিনাকি বুলি কৈ বিভিন্ন ভাষাৰে তুচ্ছ তাচ্ছিল্য কৰে। তাৰ কাৰণে এই জনগোষ্ঠীৰ মনটো বেয়া। আৰু যিটো বিজেপি চৰকাৰৰ যিটো নিৰ্বাচনী প্ৰতিশ্ৰুতি আছিল যে 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰা হ'ব, ইহঁত যথেষ্ট পিছপৰা, ইহঁতক জনজাতিকৰণ কৰা নহ'ল। আৰু যিসকল বাংলাদেশী সৰ্বত্ৰে এইটো প্ৰত্যেকেই কয় যে বাংলাদেশী বিতৰণ কৰা হওক, কিন্তু দেখা গৈছে বাংলাদেশী বিতৰণ কৰাৰ নামত প্ৰকৃত ভাৰতীয় মানুহে হাৰাশাস্তি খাব লগা হৈছে। আৰু সদায় কৈ আছে যে মিয়া মানে বাংলাদেশী। আৰু সেইজন মুখ্যমন্ত্ৰীয়ে কেতিয়াবা কয় যে 41 চনৰ আগত যিসকল ব্যক্তি আহিছে সেইসকল মেচিনিন দিয়া, কিন্তু বহুত ক্ষেত্ৰত দেখা গৈছে যে 41 চনৰ আগত অহা নথিপত্ৰ থকা স্বত্বেও সেইসকল মানুহকো যেতিয়া বাংলাদেশী বুলি মানে ইহঁতক আখ্যা দিয়ে তেতিয়া মানুহৰ মনত দুখ লাগে। আৰু তেতিয়া এই চৰকাৰখনক যে কল্যাণকামী চৰকাৰ বুলি কোনেও অভিহিত কৰিব নিবিচাৰে, যে এই চৰকাৰে সদায় বিভাজন বিচাৰে। আমাৰ অসমত যি হাতাম পৰিহীয়া যি মানে মিলাপ্ৰীতি আছিল সেই মিলাপ্ৰীতিত থান কৰি পেলাইছে। তাৰ কাৰণে জনসাধাৰণৰ মনটো বেয়া, আৰু সেইকাৰণে মানে জনসাধাৰণে পৰিত্ৰাণ বিচাৰিছে যে এইবাৰ কংগ্ৰেছৰ চৰকাৰ হওক, আমাৰ যিটো হাতাম পৰিহীয়া আমাৰ যিটো মিলাপ্ৰীতি আছিল সেই সম্প্ৰীতিত আকৌ ঘূৰি আহক। বিশেষকৈ ৰূপৈয়াত সমষ্টিত কিমান উন্নয়ন হৈছে বুলি ভাবে? ৰূপৈয়াত সমষ্টিত বিৰোধী বিধায়ক আছে 2016 চনৰ পৰা। তাৰ পিছৰ পৰা নুৰুল হুদা ডাঙৰীয়াই তেখেতৰ যিটো প্ৰাপ্য সেইখিনি তেখেতে আদায় কৰিবলৈ সক্ষম হৈছে। আমি দেখিছোঁ যে আগৰ যিটো পুৰণা সমষ্টি আছিলে চাইদৰিয়াৰ পৰা এই আমাৰ বালুবিটিয়ালৈকে যিটো ৰাস্তা খুব এটা ডাঙৰ সমস্যা আছিলে, সেই সমস্যাটো সমাধান হ'ল। আৰু বিভিন্ন যিবিলাক পঞ্চায়তৰ ৰোডৰ পৰা আদি কৰি বিভিন্ন বহুত ৰাস্তা হৈছে। হয়, এতিয়াও বহুত কৰিবলগীয়া বাকী আছে, গোটেইখিনিতো এদিনতে নহয়, নো মত বিল্ডিঙে এদিনতেই মানে সম্ভৱ নহ'ব। আৰু বাকী যিবিলাক স্কুলৰ কাম আন্তঃগাঁথনি যথেষ্ট হৈছে। আমি সদ্যহতে প্ৰত্যক্ষ কৰিবলৈ পাইছোঁ যে 7.5 কোটি টকা ব্যয় সাপেক্ষে কাষৰী হাইস্কুল এটা ইতিমধ্যে প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত। আৰু যোৱাকালি দেখিছোঁ পদুমন্তন হাইস্কুল 7.5 কোটি টকা ব্যয় সাপেক্ষে এটা স্কুল হ'বলৈ গৈ আছে। গতিকে মানে মোটামুটিভাৱে ক'বলৈ গ'লে স্কুল বা শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট উন্নতি হৈছে। জুৰিয়া কলেজ আৰু ৰূপহী কলেজ দুয়োটাতে বিজ্ঞানাগাৰ হৈছে, এডিশ্যনেল ক্লাছৰুম হৈছে, ছাত্ৰ ছাত্ৰীসকলে যথেষ্ট উপকৃত হৈছে। গতিকে মই ভাবোঁ যে শিক্ষাৰ ক্ষেত্ৰতো যথেষ্ট উন্নতি হৈছে আৰু কৰিবলগীয়া আছে। যদি চৰকাৰ হয় নিশ্চয় ইয়াতকৈ ভাল আৰু কৰিব পাৰিলেহেঁতেন। ৰূপৈয়াত সমষ্টিত বিজেপি চৰকাৰে কিমান উন্নয়ন কৰিছে? বহুত উন্নয়ন হৈছে। আৰু আগন্তুক দিনত আপোনালোকে কোনটো চৰকাৰক চৰকাৰ ল'ব বুলি ভাবে? বিজেপি চৰকাৰ। বিজেপি চৰকাৰ ন? বিজেপি চৰকাৰ। 2026-ত মুখ্যমন্ত্ৰী হিচাপে কাক বিচাৰে? মামাক। আমাক লাগে।